দৰঙৰ বেছিমাৰীত প্ৰি স্কুল বেণ্ড কিডজিৰ অভিভাৱক সভা সমাপন। ভাৰতৰ ১ নম্বৰ প্ৰি স্কুল বেণ্ড হৈছে এই কিডজি। কণ কণ শিশুৰ ইংৰাজী পঠন লিখন শৈলীৰ লগতে সৰ্বাংগীন উন্নতিত অৰিহণা যোগায় এই কিডজিয়ে। খেলা ধূলাৰ মাধ্যমেৰে সৰ্বাংগীন উন্নতিত এই প্ৰি স্কুল বেণ্ড কিডজিয়ে অবিৰতভাৱে কাম কৰি আহিছে। আজি দৰং জিলাৰ বেছিমাৰীত প্ৰি স্কুল বেণ্ড কিডজিৰ অভিভাৱক সভা সমাপন হয়। ভাৰতৰ ১ নম্বৰ প্ৰি স্কুল বেণ্ড হৈছে এই কিডজি। বৃহত্তৰ বেছিমাৰীত একমাত্ৰ তথা ভাৰতৰ ১ নম্বৰ প্ৰি স্কুল বেণ্ড কিডজিয়ে অভূতপূৰ্ব অৰিহণা যোগাই আহিছে। খেলা ধূলাৰ মাধ্যমেৰে সৰ্বাংগীন উন্নতিত এই প্ৰি স্কুল বেণ্ড কিডজিয়ে অবিৰতভাৱে কাম কৰি আহিছে। কণ কণ শিশুৰ ইংৰাজী পঠন লিখন শৈলীৰ লগতে সৰ্বাংগীন উন্নতিত অৰিহণা যোগায় এই কিডজিয়ে। জানিব পৰা মতে বিদ্যালয়খনিত শিশুসকলক ইংৰাজীত এককভাৱে পঠন লিখনৰ লগতে খেলা ধূলা, চিত্ৰাংকন, বক্তৃতা, প্ৰতিভা বিকাশ আদি সৰ্বাংগীন উন্নতিত গুৰুত্ব আৰোপ কৰিছে বিদ্যালয়খনিয়ে। আজি এক অভিভাৱক সভা অনুষ্ঠিত কৰি শিশুসকলৰ প্ৰতিভা বিকশিত কৰে। গীত নৃত্যৰে মনোমোহা পৰিৱেশে বিৰাজ কৰে কিডজিৰ বাকৰি। কিডজিৰ আগন্তুক শিক্ষাবৰ্ষৰ আগতীয়া নামভৰ্তি চলি থকা বুলিও কয় বিদ্যালয় প্ৰধানে। সকলোৱে বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন, AIN লাইভ। আপোনালোকৰ সন্তানক আপোনালোকে ইয়াত পঢ়াব, কম ৰেটত কিডজিত পঢ়াব, মাত্ৰ ২০০০ টকা এডমিশ্যন। আজি ইংলিছ মিডিয়াম স্কুল আমাৰ এই বেছিমাৰী অঞ্চলত খুলিব পাৰিছে। ইয়াত হায়াৰ ছেকেণ্ডেৰী কৰিছে, ছায়েন্স স্কুল কৰিছে। আমাৰ ল'ৰা ছোৱালীসকলক ইংলিছ মিডিয়ামত পঢ়াবৰ কাৰণে ইংলিছ মিডিয়াম কিডজে এটা ইণ্টাৰনেশ্যনেল ব্ৰেণ্ড হয়। ইয়াত আজি কিডজিৰ যি মানে পেৰেণ্টছ ডে আছিল কিডজিৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ, ইয়াত থাকি বৰ ভাল লাগিল যে আমাৰ কিডজিৰ ছাত্ৰ ছাত্ৰীসকলে বেছিমাৰী এই অঞ্চলত যি সুনাম কঢ়িয়াই আনিছে। এইখন বিদ্যালয়ৰ প্ৰিন্সিপাল ছফিকুৰ ৰহমান, তেখেতৰ এইখন বিদ্যালয়, তেখেতে আগৰ পৰাই আদৰ্শ বিদ্যালয় আছে। লগতে তেখেতে এই মানে ভাৰতবৰ্ষৰ এটা খুব মানে ভাল মানে স্কুলৰ যি ইংলিছ মিডিয়ামৰ যি কিডজি ব্ৰাঞ্চটো ইয়াত খুলিছে। সঁচাকৈ মই ভাবোঁ যে আমাৰ বেছিমাৰী অঞ্চল তথা দৰঙৰ কাৰণে এটা ইংলিছ মিডিয়ামৰ কাৰণে খুব ভাল অনুষ্ঠান গঢ়ি উঠিছে। আৰু মই ভাবোঁ আমাৰ গাৰ্জেনসকলে যিহেতু বৰ্তমান সময়ত ইংলিছ মিডিয়ামটো খুব আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ, গতিকে আমাৰ গাৰ্জেনসকলে এই কিডজি স্কুলত ছাত্ৰ ছাত্ৰীৰ নাম লগালে ইয়াৰ পৰা পঢ়ি গ'লে মই ভাবোঁ তেওঁলোকৰ ফিউচাৰ বহুত ব্ৰাইট হ'ব আৰু বহুত ভাল ইংলিছত তেওঁলোকৰ এটা মানে হাত থাকিব বুলি মই ভাবোঁ। নিশ্চয় এতিয়া মই যি ইতিমধ্যে অলপ জানিব পাৰিছোঁ, এইবাৰ HSLC যিটো ফাইনেল হ'ব অহা অলৰেডি আৰম্ভ হৈছে, যোৱাকালিৰ পৰা 15 তাৰিখৰ পৰা আৰম্ভ হৈছে। তো এই বেটছতে আমাৰ এইখন ইংলিছ মিডিয়ামৰ পৰা আমাৰ কেইবাজনো ছাত্ৰ বা ছাত্ৰীয়ে ভাল ৰিজাল্ট কৰিব বুলি ইতিমধ্যে আশা কৰিব পৰা গৈছে। তাৰ মাজত আমাৰে দৈপামৰ এজন ছাত্ৰ আছে, ভাল মানে ৰিজাল্ট কৰিব বুলি আমি আশাবাদী, আৰু গতিকে আমিও দোৱা কৰোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে আমাৰ মাইনৰিটি অঞ্চলত ভাল শিক্ষানুষ্ঠান নাই, আপোনালোকে জানে। চৰকাৰেও আমাক যথেষ্টখিনি খুব আগৰে পৰাই আমাক খুব মানে ডিপ্ৰাইভ কৰিছে যে আমাৰ সংখ্যালঘু অঞ্চলত ভাল বিদ্যালয় আমাৰ বুলিবলৈ নাই। গতিকে আমাৰ ব্যক্তিগত অনুষ্ঠানবিলাক খুলি কেনে বহুত কষ্ট কৰি আজি এই পৰ্যায়লৈ পাইছে। আৰু বিশেষকৈ এই ক্ষেত্ৰত ক'ব গ'লে দৰং জিলাৰ ভিতৰত আদৰ্শ এই বিদ্যালয়খনৰ আমাৰ যি মানে স্বত্বাধিকাৰী তথা প্ৰিন্সিপাল ছফিকুৰ ৰহমান, তেখেতে যথেষ্ট কষ্ট কৰি এটা এই যি শিক্ষাৰ এটা নৱজাগৰণ সৃষ্টি কৰি আনিছে। প্ৰত্যেকটো ক্ষেত্ৰতে আজি অসমীয়া মিডিয়াম ইয়াত আকৌ মানে হায়াৰ ছেকেণ্ডেৰী কৰা হৈছে, ছায়েন্স কৰা হৈছে। তাৰ লগতে এতিয়া ইংলিছ মিডিয়ামৰ কাৰণে এটা স্কুল কৰিছিল প্ৰথমতে, তাৰপিছত ইয়াক কিডজিৰ যি মানে এটা মানে ক'ব গ'লে নেশ্যনেল এটা ভাল ব্ৰেণ্ডৰ স্কুলৰ ব্ৰাঞ্চ খুলিছে। মই ভাবোঁ খুব ভাল পদক্ষেপ, আৰু শিক্ষাৰ কাৰণে এনেকৈ কাম কৰি গ'লে আৰু আমাৰ সংখ্যালঘু মানে অঞ্চলৰ ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত ভাল শিক্ষা পাব। তাৰ লগতে এটা ভৱিষ্যত আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এটা ভৱিষ্যত ভাল তেনেকুৱা দিন আহিব যে ভাল চৰিত্ৰৱান, ভাল তেনেকুৱা
পাৰ্চনেলিটি থকা আমাৰ শিক্ষক ওলাব, ডক্টৰ ওলাব, ইঞ্জিনিয়াৰ ওলাব। এতিয়া দেখিবলৈ পোৱা যায় বহুত ডক্টৰ ইঞ্জিনিয়াৰ হয়, কিন্তু বহুতৰ কিন্তু মানৱতাৰ ক্ষেত্ৰত যদি দেখা যায় তেওঁলোকৰ মানৱতাৰ যথেষ্ট কমি থাকে। গতিকে এই কথাবিলাকো বিদ্যালয়ৰ পৰা শিক্ষকসকলে শিকাব লাগে। মই ভাবোঁ মাত্ৰ এজন মানে ডক্টৰ বা ইঞ্জিনিয়াৰ হ'লেই নহ'ব বা এজন IAS IPS হ'লেই নহ'ব, লগে লগে স্কুলৰ পৰা মানৱতাৰ শিক্ষাও তেওঁলোকে পাব লাগিব। গতিকে মই ভাবোঁ এনেকুৱা বিদ্যালয়বিলাকৰ পৰা আমি সেইবিলাক আশা কৰিব পাৰিম আৰু মই ভৱিষ্যতে এইখন বিদ্যালয়ৰ ভৱিষ্যত মংগল কামনা কৰিছোঁ। এইখন বিদ্যালয়ৰ নিশ্চয়কৈ অহা দিনত আৰু ভাল ৰিজাল্ট হ'ব আৰু গাৰ্জেনসকলে ইয়াত মই ভাবোঁ ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিবলৈ তেওঁলোকে খুব ভাল পাব। ধন্যবাদ। KG আমাৰ বহুত আগবাঢ়িছে মানে এনৰলমেণ্টৰ ক্ষেত্ৰত। আজি প্ৰায় 150ৰ ওপৰত গাৰ্জেন উপস্থিত আছে, পেৰেণ্টছ KGত, মানে 100% বুলি ক'লেও ভুল নহ'ব। মানে ইহঁতক উৎসাহিত হৈ মানে ল'ৰা ছোৱালীবিলাকক কেনেকৈ আগবঢ়াই ল'ব লাগে আমাকো পৰামৰ্শ দিয়ে। বিশেষকৈ লিখা পঢ়াৰ উপৰিও আমি যিটো কাৰিকুলাম ইয়াৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ, যেনেকৈ নাচ, গান, ফেশ্বন শ্ব', ড্ৰামা, আৰ্ট, এইবিলাকত KGত বহুত গুৰুত্ব দিয়া হয়। গতিকে KG ব্ৰেণ্ড চলাই মোৰ অনুভৱ বহুত ভাল, কাৰণ আমিও বহুত এক্সপিৰিয়েঞ্চ হৈছোঁ যে কেনেকৈ স্কুল চলাব লাগে। আশাবাদী আপুনি আশাবাদী নে? বহুত আশাবাদী। KG আমাক বেলেগ এটা পৰিৱেশ ইয়াত দিছে আৰু ইয়াৰ পৰা এটা বেলেগ মেছেজো গৈছে যে আমি বেছি মাৰি কম পইচাত আমি KG চলাব পাৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।